মই এইটো ক'ব খুজিও মই ইয়াৰে বাসিন্দা হয় আৰু আমি এপছৰ হয় এইটো আহ্বান কৰিছোঁ সোনকালে যোনে ব্যক্তিয়ে ইয়াত পেট্ৰল পাম্প বহাবৰ কাৰণে চেষ্টা কৰি আছে এইটো সোনকালে ইনকুৱাৰী কৰি বন্ধ কৰিব লাগে। আমি ডিচি ছাৰক আহ্বান জনাইছোঁ, আমাৰ চিঅ' ছাৰক আমি আহ্বান জনাইছোঁ আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ সোনকালে এইটো বন্ধ হ'ব লাগে। আৰু শুনা মতে আৰু তাৰ বেক চাইডে যোনটো জেগা আপুনি দেখা পাইছে তাত পেট্ৰল পাম্প এইটো অসমৰে মাটি হয়। এইটো অসমৰ মাটিত কেনেকৈ এতিয়া অৰুণাচল মানুহে ইয়াত পেট্ৰল পাম্প বহাব কেনেকুৱা পাৰ্মিশ্যন দিছে, কোনে দিছে এইটো পাৰ্মিশ্যনটো? নামটো মই বিশেষকৈ এতিয়াও মই জনা নাই, কিন্তু আমি শুনা মতে এইটো গাঁৱৰে হয়, দীপা বস্তিৰে হয়, কিন্তু নামটো মই সম্পূৰ্ণ নাজানো। কোনো কাৰ নামৰ এইটো বহাব চেষ্টা কৰিছে। খাজনাটো একচুৱেলি ব্যক্তি যোন চাইডে পি ডাব্লিউ সেইখিনি আছে সিহঁতে অসমতে খাজনা দি আছে আগৰ পৰাই। খাজনা ৰচিদো আছে আসামত মানে খাজনা দিয়া, কিন্তু এতিয়া সিহঁতে কি কৰি আছে আমি বুজিব চেষ্টা কৰি আছো কি ভাবি আছে সিহঁতে। এইটো আমি আহ্বান জনাইছো সোনকালে চৰকাৰে যে এইটো মানে সোনকালে বন্ধ কৰিব লাগে। আৰু যোনটো মাটিত এতিয়া ৰেড লাইন দি ৰাখিছে এইটো অসমৰে মাটি হয়, অসমৰ এতিয়া যোনটো বসুন্ধৰা ছাৰ্ভে ইয়াত ছাৰ্ভে কৰিবৰ কাৰণে অনুমতি দিব লাগে। যিহেতু ইয়াত অৰুণাচলৰ অসম আমি সীমান্তত এৰিয়াত এইটো ইয়াত বসবাস কৰি আছোঁ। যিহেতু আজি কেইমাহমান পিছত বসুন্ধৰা ছাৰ্ভে চৰকাৰে ঘোষণা চৰকাৰে আলোচনা প্ৰচাৰ কৰিছিলে কি বসুন্ধৰা 3 হ'ব লাগে বুলি। তো ইয়াত অৰুণাচলৰ মানুহবিলাকে কি নিজৰ কেইজনমান মানুহ লগ লৈ সিহঁতে ৰেড জোন ড্ৰোনৰ যোগেৰে সিহঁতে ৰেড জোন বনাই ৰাখিছে কি আমাক এইটো অসমৰ মাটিটো আমাক অৰুণাচল হ'ব লাগে বুলি। তো এই হিচাপত বসুন্ধৰা 3 আৰ্বান ছাৰ্ভে টীম আহাটো ইহঁতে ছাৰ্ভে কৰিব পৰা নাই। তাৰ ভিতৰে এতিয়া দেখিছোঁ কি সিহঁতে ভিতৰে বহুত কিছু কাম কৰিব হাতত লৈছে। আজি মোৰ এফালে পিছতে আছে এতিয়া কি পেট্ৰল পাম্প নিৰ্মাণ কৰি আছে। সেইটো যদি বসুন্ধৰা 3 আমাৰ অসমৰ মাটিত সিহঁতে ছাৰ্ভে কৰিব পৰা নাই যদিও সিহঁতে কেনেকৈ পেট্ৰল পাম্পটো ইয়াত কোনে অনুমতি দিলে সিহঁতে কি বনাবৰ কাৰণে এইটো অৰুণাচলৰ মানুহবিলাক এইটো ৰেড জোন এৰিয়াত এইটো যেতিয়ালৈকে মীমাংসা নহয় সিহঁতে তাত সিহঁতক একো ৰিজন নাহে কি এনেকুৱা কাম বনাবৰ কাৰণে।